মোৰ নাম মোহাম্মদ আনিল হক, 13 নং টপৰা স্কুলৰ প্ৰধান শিক্ষক। কিমান বছৰৰ পৰা এনেকৈ আপোনাৰ বিদ্যালয়ত অসুবিধা হয়? প্ৰতি বছৰে 2 মাহ 3 মাহ এনেকৈ মানে বৰষুণ পৰিলেই এনেকুৱা মানে পৰিস্থিতিৰ সৃষ্টি হয়। আজি ছাত্ৰ ছাত্ৰী আহিছিল নে বিদ্যালয়ত? আজি ছাত্ৰ ছাত্ৰী আহিছিল, ছাত্ৰ ছাত্ৰীসকলে চাই চিতি ফটো চটো মাৰি ঘৰত গৈছে। পাঠদানৰ পৰা বঞ্চিত আজিৰ কাৰণে পাঠদানৰ কাৰণে বঞ্চিত। বছৰত কিমান দিন এনেকৈ? বছৰত 2 মাহ 3 মাহ এনেকুৱা যায় আৰু বছৰত। এই যে পানী কেনেকৈ জমা হয় আচলতে? ওলাব কৃত্ৰিম বৰষুণ পৰিলে এনেকুৱা হয়, কৃত্ৰিম বানপানী এইটো হয়। কিমান বছৰৰ পৰা এনেকৈ হৈ আছে? 10 বছৰৰ পৰা। আপোনালোকে ইয়াৰ আগতে আমি কৰ্তৃপক্ষক জনাইছোঁ, এতিয়ালৈকে আমাক সঁহাৰি দিয়া নাই। জিলা প্ৰশাসন কোনো ধৰণৰ অহা নাই? শিক্ষা বিভাগৰ মানুহ অহা নাই? এনেকৈ চলি আহিছে। আপোনালোকে লিখি থাকে, তেওঁলোকে লিখা নাই আমি, কিন্তু হেৰি কৰিছোঁ, অৱগত কৰা বস্তু ফটো চটো মাৰি হেৰি কৰিছোঁ। কিন্তু কোনো ধৰণৰ আমি দেখোন কোনো ধৰণৰ তেওঁলোক ভ্ৰূক্ষেপ। ইয়াৰ আগতো আমি এই সাংবাদিকৰ জৰিয়তে 2-3 বাৰ আমি মানে এইটো প্ৰচাৰ কৰি আহিছোঁ। এতিয়ালৈকেতো চৰকাৰে আমাক চৰকাৰে কি আহ্বান জনাব? চৰকাৰে এতিয়ালৈকেতো আমাক নিদিলে, সুবিধাটো নিদিলে। আমি গতিকে আকৌ মানে এইবুলিও আমি অনুৰোধ জনাই আছোঁ। মোৰ নাম মোহাম্মদ আজিজুল হক। আপুনি এখন বিদ্যালয়ৰ কি হয়? SMCৰ প্ৰেচিডেণ্ট। কি হৈ আছে এইখন বিদ্যালয়ত? এইখন বিদ্যালয় মানে পৰিস্থিতি এনেকুৱা হৈছে, মানে বৰষুণ দিলে পানী হৈ যায় পূৰা। আৰু বাৰিষা মাহতো মানে 2-3 মাহ মানে এনেকুৱা বৰষুণ পৰি থাকে, এনেকুৱা পানী থাকে। তাৰপিছত বিদ্যালয় মানে কণমানি ল'ৰা ছোৱালীবিলাক যে আছে, সিহঁতে মানে ক্লাছ একো কৰিব নোৱাৰে। এনেই অকলে আজি আহিছিল ল'ৰা ছোৱালী, আজি আহি মানে খালি অকল ফটো উঠিছে। ফটো উঠি কি লাভ হ'ব? ফটো উঠিলে মানে একো লাভ নাই নহয়। পঢ়া শুনা যদি নহয় বিদ্যালয়ত, তেনেহ'লে কি কাম হ'ব? আর কথা হল যে এইখন স্কুলত যেটো মানে গাঁত চাৰিওফালে মানে ওখ, এইটো মানে পুরা গাঁত হয়ে গেছে। গাঁত হওয়ার কারণে মানে বরষুণ দিলে পানী হৈ যায়। এইটো একচুয়ালি সরকারের কৰিব লগা কাম আছে, যেটো মানে যেবিলাক ঘর আছে, ঘরবিলাক মানে ড্যামেজ হয়ে গেছে। সববিলাক মানে মাটি চাটি ফেলাই ড্যামেজ হিসাবে ধরি এইটো কাম কৰিব লাগে সরকারের। আর সরকারে কি আহ্বান জানাবো? চৰকাৰে মানে এইটো এই স্কুলটো যাতে চায় আর কি, যে আমাৰ কণমানি ল'ৰা ছোৱালীবিলাক যেন মানে পঢ়িব পাৰে, সেনেকুৱা ব্যৱস্থা জানি কৰে আর কি কৰ্তৃপক্ষই। 92। শিক্ষক আছে 2জন, কিন্তু আমাৰ শিক্ষকৰো অভাৱ বহুত। CRC ছাৰক আমি জনাইছোঁ, বহুত ৰিকুৱেষ্ট কৰিছোঁ, বহুত আগৰ পৰাই ৰিকুৱেষ্ট কৰিছোঁ। আমি CRC আহিছিল জানে, কিন্তু CRC ফোন কৰিছিল কিবা এটা কৰা। আমি কি কৰিম? ইয়াতে পানী বাজিলে আমি কেনেকৈ পানী ওলাই দিম? বৰষুণটো পৰি আছে না, আমি কেনেকৈ পানী ওলাই দিম? তাক কৈছোঁ কিবা এটা কৰা। আমি কি কৰিম ইয়াতে? আমি একো কৰিব লগা নাই। CRC ছাৰ জানে, কিন্তু সি কৈছে যে তই কিবা এটা কৰা। আমি কি কৰিম? একো কৰিব লগা নাই না।